আজি যিটো এৰোষ্ট্ৰিপ কৰিছে সেইটো কিহৰ কাৰণে কৰিছে যে নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 ফেব্ৰুৱাৰী অৰ্থাৎ কালিৰ দিনটো অসমবাসীৰ বাবে এক অন্যতম বিশেষ দিন কৰি তুলিলে। মৰাণত ULF উদ্বোধন, কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন, IIM গুৱাহাটী আৰু ৰাষ্ট্ৰীয় ডাটা চেণ্টাৰ উদ্বোধন, 100খন ইলেক্ট্ৰনিক বাছৰ ফ্লেগ অফ, ব্ৰহ্মপুত্ৰৰ তলেৰে গহপুৰ নুমলীগড় সুৰংগৰ অনুমোদন, অপাৰেচন সিন্দুৰত ৰাফেল সুখৈকে ধৰি আমাৰ যিমানবিলাক যুদ্ধ বিমানে পাকিস্তানক কঁপাই তুলিছিল, সেই একে বিমানসমূহে কালি বীৰ লাচিতৰ পবিত্ৰ ভূমিৰ আকাশত সগৌৰৱেৰে উৰি ফুৰিলে। এই বিৰল দৃশ্যই প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত দেশ প্ৰেম আৰু আত্মবিশ্বাসৰ নতুন জ্যোতি প্ৰজ্বলিত কৰিলে। প্ৰতিগৰাকী দেশপ্ৰেমী ভাৰতীয়ই ইয়াক লৈ গৌৰৱ বোধ কৰিলে। অথচ এনে কৃতকাৰ্যতাক গৌৰৱ গগৈ আৰু অখিল গগৈয়ে তুচ্ছ-তাচ্ছিল্য কৰিলে। কি ক'লে তেওঁলোকে, আহক প্ৰথমে অখিল গগৈৰ বক্তব্যখিনি শুনি লওঁ। এই ৰাস্তাটোত কেইখনমান এনেকুৱা উৰাই দেখুৱালে আমাৰ অসমীয়া জাতিটো কি উন্নতি হ'ব, সেইটো চাবৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব লাগে নেকি? আপোনালোকে নিজে কওক। আৰু যদি সেইটো চাবই লাগে তেতিয়াহ'লে তুমি য'ত আছা তাতে চালে হ'লচোন। সেইটো কাৰণে অসমলৈ মোদী আহিব লাগে নেকি? আপুনি নিজে কওক। দৰ্শকসকল, আপোনালোকৰ নিশ্চয় মনত আছে যে এসময়ত চীনৰ লগত অসমক চামিল কৰাৰ মুকলি হুংকাৰ দিছিল এইজন অখিল গগৈয়ে। নিজৰ ভাষা সংস্কৃতি জাতি মাটি ভেটি আই বাই ভনীক শত্ৰু ৰাষ্ট্ৰৰ হাতত তুলি দিম বুলি প্ৰকাশ্যে ক'ব পৰা মানুহ এজনে দেশৰ সামৰিক শক্তিৰ উত্থানক কিয় ভাল দৃষ্টিৰে চাব বাৰু? তেওঁৰ বাবে এইবোৰ তেনেই মূল্যহীন কথা। যি নহওক, এইবাৰ শুনোৱা হওক গৌৰৱ গগৈৰ কথা। আপোনালোকে ইয়াৰ পৰা যদি দিল্লী যায় কিমান টিকেট কওকচোন? ইয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা দিল্লী টিকেট কিমান? 18,000, 19,000, 20,000। প্লেনটো নামিছে, আপোনালোকে এয়াৰপৰ্টত যাওকচোন। এক কাপ চাহৰ দাম কিমান কওকচোন? 100 টকা, 150 টকা। ই কি উন্নয়ন হ'ল? 15,000, 20,000, 25,000 টিকেট কি উন্নয়ন নেকি? এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে 10 টকা একাপ চাহ খাব নোৱাৰে, সেইটো উন্নয়ন নেকি? আপোনালোকে নিজে ভাবি চাওক। দৰ্শকসকল, গৌৰৱ গগৈৰ কথাৰ উত্তৰ পিছে আনে দিব লগা হোৱা নাই। মুখ্যমন্ত্ৰীয়ে বৰ সুন্দৰকৈ উত্তৰ দিছে তেওঁৰ কথাৰ, শুনক। আজি যিটো এৰোষ্ট্ৰিপ কৰিছে সেইটো কিহৰ কাৰণে কৰিছে যে কেতিয়াবা যদি আমাৰ যুদ্ধ হয় তেতিয়াহ'লে শত্ৰু ৰাষ্ট্ৰই যদি আমাৰ বিমান কোটবিলাক বোমেদি ধ্বংস কৰি দিয়ে, তেতিয়া আমি যাতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাও আমাৰ যুদ্ধ বিমান যাব পাৰে। বানপানী হ'লে বা আন কিবা কাৰণত, ভগৱানে নকৰক ডিব্ৰুগড় বিমানবন্দৰ কিবা কাৰণত অগ্নিদগ্ধ হ'ল, শত্ৰু ৰাষ্ট্ৰই অগ্নিদগ্ধ কৰিলে, বিমান ক'ত নামিব? গতিকে ই হৈছে ভাৰতৰ এটা সামৰিক প্ৰস্তুতি। আৰু সেইকাৰণে আজি এয়াৰফ'ৰ্ছে বাৰে বাৰে কৈ আছে যে এইটো আমাৰ টেকটিকেল এছেট। এতিয়া গৌৰৱ গগৈ যিহেতু তেওঁৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই, অসমৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই, পৰিয়ালৰ 3জনেই বিদেশী, গতিকে তেওঁ ভাৰতৰ নিৰাপত্তাৰ কথাটো বুজি নাপায়। আৰু ভাৰতৰ নিৰাপত্তাৰ কথাটো কোনে বুজি পায়? এয়াৰফ'ৰ্ছে। সেইকাৰণে এয়াৰফ'ৰ্ছে এইটো নিৰ্মাণ কৰিছে আৰু এয়াৰফ'ৰ্ছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাতি আনি উদ্বোধন কৰিছে। আৰু আজি ভাৰতৰ যিমান চিকিউৰিটি এনালাইচিছ আছে, নেশ্যনেল টিভিত বহি এইটো এটা কিমান ডাঙৰ কাম হ'ল যে চাইনাৰ পৰা কিমান দূৰ, ম্যানমাৰৰ পৰা কিমান দূৰ, সকলোৱে উচ্চস্বৰে প্ৰশংসা কৰি আছে। ইয়াৰ লগত 150 টকা চাহৰ কি সম্বন্ধ মই বুজি নাপাওঁ। য'ত নেকি ভাৰতৰ, যেনেকে আপোনালোকে জানে, চাইনাই যেতিয়া অসমক আক্ৰমণ কৰিছিল, কংগ্ৰেছ দলে অসমক বিদায় দিছিল। মোদী ডাঙৰীয়াই অসমক বিদায় দিব নোখোজে বা বিদায় দিয়াৰ প্ৰশ্ন নুঠে। সেইকাৰণে
তেওঁ টাৱাঙত ৰেল লাইন বনাইছে, ৰাস্তা বনাইছে, ইয়াতে তেওঁ ৰাস্তাৰ ওপৰতে এৰোপ্লেন যুদ্ধ জাহাজ পৰাৰ ব্যৱস্থা কৰিছে। গতিকে শত্ৰু ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে এই কথাটো বুজি নাপাব। এই কথাটো বুজি পাবৰ কাৰণে ভাৰতৰ সন্তান হ'ব লাগিব। দৰ্শকসকল, মুখ্যমন্ত্ৰীৰ বক্তব্য আপোনালোকে শুনিলে। মই ভাবো এয়া চুঙা চাই সোপা, অন্য অৰ্থত জোকৰ মুখত চূণ বুলিবও পাৰি, নহয়নে? আপোনালোকে এই বিষয়ে নিশ্চয় কমেণ্ট বক্সত লিখিব। গৌৰৱ গগৈয়ে কেৱল মৰাণৰ ELFৰে বিৰোধিতা কৰা নাই, ইয়াৰ আগতে ছেমি কণ্ডাক্টৰৰ বিৰোধিতা কৰি থৈছে, কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰি থৈছে। তেওঁক IIM নালাগে, ফ্লাইঅভাৰ নালাগে, দলং নালাগে। ইমানৰ পিছতো আকৌ তেওঁলোকে কয় বোলে তেওঁলোকক অসমৰ ৰাইজে ভাল পায়। শুনক গৌৰৱ গগৈক কাষতে লৈ ৰকিবুল হুছেইনে কি কৈছে। নিজক দুই এষাৰ আপোনালোকে জানে মই দীঘলীয়া দিন ধৰি তৰুণ গগৈ ডাঙৰীয়াৰ লগত বিধায়ক আছিলোঁ, মন্ত্ৰী আছিলোঁ। আমি বিপুৰীয়াও জিকিছিলোঁ, নাওবৈচাও জিকিছিলোঁ, আমি লখিমপুৰো জিকিছিলোঁ। তেতিয়া মন্ত্ৰী হৈও আহিছিলোঁ। সেই জিকাৰ সময়তো এইদৰে অভূতপূৰ্ব সঁহাৰি মানুহৰ ওচৰত পোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত মানুহ ইমান ক্ষুব্ধ হৈছে, আজি মহিলাসকলে আজি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। আজি সেইকাৰণেই আজি আপোনালোকক সুধিব দিছে বেলেগ বেলেগ কথা। আজি মানুহৰ মনবিলাক বেয়া, ভয় ভীতি, সেই আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ অনিৰুদ্ধ গতিক তেওঁ ভয়ত পেপোৱা হৈছে। সেইকাৰণেই আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ ছাঁটোকে তেওঁ বাঘটো দেখা আৰম্ভ হৈছে। আৰু আজি আপোনালোকে দেখিছে যে মাজুলীত গৈছোঁ, ৰাইজ ওলাই আহিছে। মাজুলীত আঁচনি লোৱা মানুহে এক হাতেৰে বেংকৰ টকা লৈছে, এক হাতেৰে হাত বাউল দি গৌৰৱ গগৈ ডাঙৰীয়াক কৈছে, গৌৰৱ তুমি এইবাৰ আহিছা, চিন্তা নকৰিবা। মাজুলীক আমাৰ বহুত অপমান কৰিছে। আমাৰ ইয়াৰ পৰা যিজন মুখ্যমন্ত্ৰী হৈছিল, হ'ব পাৰে কংগ্ৰেছৰ নাছিল, তেওঁৰ ফটোখনো আমাক লগাব দিয়া নাই। আমাৰ এই বেদনা আমি ভোটৰ বাকচত দিম। মাজুলী এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী জিকিব। যোৱাকালি মাজুলীত অভূতপূৰ্ব সঁহাৰিয়ে তাক প্ৰমাণ দিছে। দৰ্শকসকল, ৰকিবুল হুছেইনৰ কথাত কিমান জোৰ আছে নিশ্চয় কমেণ্টত আপোনালোকে লিখিব। মই ভাবো ৰকিবুল কংগ্ৰেছৰ কাৰণে নিজেই এটা বিগ জিৰো। বনমন্ত্ৰী হৈ এসময়ত অসমৰ বনাঞ্চলবোৰ, সত্ৰৰ ভূমিবোৰ ন্যাক গতাই দিয়া, গড় মাৰি সাং কৰি খৰ্গেশ্বৰ নাম পোৱা মানুহজনে যেতিয়া মাজুলীত গৈ নিৰ্বাচনী প্ৰচাৰ চলায়, তেতিয়া মই ভাবো কংগ্ৰেছে আত্মহত্যাৰ বাবে জোৰ জা কৰাৰ দৰেহে হয়। আপোনালোকে কি ক'ব বিচাৰে এই ক্ষেত্ৰত নিশ্চয় কমেণ্ট বক্সত লিখিব। যি নহওক, অসমৰ উন্নয়ন আমি বিচাৰো, সামগ্ৰিক উন্নয়ন বিচাৰো, মানুহৰ মনত দেশাত্মবোধ জাগ্ৰত হৈ থকাটো বিচাৰো। আৰু তাৰ যদি কোনোবাই বিৰোধিতা কৰে, তেনেকুৱা কথাৰ বিৰুদ্ধে মাত মাতে, তেতিয়া আমি বেয়া পাওঁ। বাকী আপোনালোকে নিশ্চয় কমেণ্ট বক্সত লিখিব সেই বিষয়ে। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।